কংগ্ৰেছক ইমান তললৈ লৈ গৈছে দেখি বেয়া লাগে। ইমান তলত কংগ্ৰেছটো লৈ গ'ল। এখন বাছত পিকনিক খোৱাৰ দৰে 10জন মানুহে উঠি ঘূৰি ফুৰিছে। বাছখনত উঠি 10জন মানুহে পিকনিক খোৱা টাইপ ঘূৰি আছে। না পিছত মানুহ, না আগত মানুহ, না সম্বৰ্ধনা জনোৱা মানুহ আছে। না পিছত মানুহ, না আগত মানুহ, না আগত সম্বৰ্ধনা জনোৱা মানুহ, না জিন্দাবাদ দিয়া মানুহ। নগাঁৱৰ এখন হোটেলত নেতাকেইজনৰ কাৰণে মাংস ভাত, বুথৰ মানুহখিনিৰ কাৰণে দিছে নিৰামিষ ভাত। এইটো কি ৰাজনীতি? মই একো ধৰিবই পৰা নাই। এইটো কি ৰাজনীতি মোৰতো মাথাতে নধৰে। এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ জিলাই জিলাই চলি আছে কংগ্ৰেছ দলৰ পৰিৱৰ্তন এক যাত্ৰা ৰেলী, য'ত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ দলৰ কেইগৰাকীমান নেতাই এখন বিশেষ বাহনত ৰাজ্যৰ বিভিন্ন জিলাত ঘূৰি ফুৰা। কংগ্ৰেছৰ পৰিৱৰ্তন এক যাত্ৰা ৰেলী সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে, ময়ো এটা সময়ত কংগ্ৰেছ দলত আছিলোঁ, কিন্তু বৰ্তমান কংগ্ৰেছ ইমান বেছি তললৈ গৈছে দেখি বেয়া লাগে। এখন বাছত কংগ্ৰেছৰ নেতা কেইজনমানে ঘূৰি ফুৰিছে পিকনিক খোৱাৰ দৰে। না ক'ৰবাত উঠে, না ক'ৰবাত নামে। বাছৰ ভিতৰতে তেওঁলোকে কাজিয়াও কৰে। সেই বাছখনৰ না পিছত মানুহ, না আগত মানুহ, আনকি তেওঁলোকৰ বাছৰ আগত সম্বৰ্ধনা জনোৱা মানুহো নাই। ইয়াৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ সন্দৰ্ভত কয়, নগাঁৱৰ এখন হোটেলত 60 প্লেট ভাত অৰ্ডাৰ দিছে, কিন্তু কংগ্ৰেছৰ নেতা কেইজনৰ কাৰণে মাংস ভাত অৰ্ডাৰ দিছে, আনহাতে নেতা নোহোৱা বুথৰ মানুহখিনিৰ কাৰণে দিছে নিৰামিষ ভাতৰ অৰ্ডাৰ। এয়া দেখিলেই বেয়া লাগে বুলি মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেৱল এয়াই নহয়, কংগ্ৰেছ দলে পৰিৱৰ্তন এক যাত্ৰা শীৰ্ষক ৰেলী আৰম্ভ কৰাৰ পিছতে বিভিন্নজনে সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে। যিমানেই নিৰ্বাচনৰ দিন চমু চাপি আহিছে, সিমানেই প্ৰতিদিনে কংগ্ৰেছ দলৰ লগত কিবা নহয় কিবা বিসংগতি হৈ থকা দেখিবলৈ পোৱা গৈছে। এতিয়া আগন্তুক সময়ছোৱাত কংগ্ৰেছ দলৰ আৰু কি নতুন বিসংগতি ঘটে সেয়া দেখিবলৈ পোৱা যাব পৰৱৰ্তী সময়ত। কালি নগাঁৱৰ এখন হোটেলত 60 প্লেট ভাতৰ অৰ্ডাৰ দিছে। নেতা কেইজনৰ কাৰণে চিকেন ৰাইচ 30 প্লেট, আৰু বুথৰ মানুহখিনিৰ কাৰণে দিছে ভেজিটেবল 30খন প্লেট। আপোনালোকে নগাঁৱৰ বাইপাছত দোকানখন আছে, খবৰ কৰিব। 60 প্লেটৰ অৰ্ডাৰ, নেতাৰ কাৰণে 30 প্লেট উইথ চিকেন, আৰু নেতাকে নোহোৱা কেইজনৰ কাৰণে ভেজিটেবল। এইটো হ'ল কংগ্ৰেছৰ, দেখিলে বেয়া লাগে। কংগ্ৰেছক, ময়ো কংগ্ৰেছত আছিলোঁ, ইমান তলত কংগ্ৰেছটো লৈ গ'ল। এখন বাছত উঠি ঘূৰি ফুৰিছে। না পিছত মানুহ, না আগত মানুহ, না আগত সম্বৰ্ধনা জনোৱা মানুহ, না জিন্দাবাদ দিয়া মানুহ। বাছখনত উঠি 10জন মানুহে পিকনিক খোৱা টাইপ ঘূৰি আছে। এইটো কি ৰাজনীতি মোৰতো মাথাতে নধৰে। না ক'ৰবাত নামে, না ক'ৰবাত উঠে। 10জন মানুহে তাতে নিজৰ লাষ্টত কাজিয়াও লাগি গৈ আছে। আৰু কালি, মই এইটো দুখেৰে কৈছোঁ, কালি কামাখ্যা মন্দিৰ দৰ্শন কৰি অহাৰ পিছত বাছৰ ওপৰৰ পৰা ভূপেন বৰা, দেৱব্ৰত শইকীয়াই বৰ বেয়া এটা ইংগিত দিছে। মই এইটোৰ ওপৰত আপোনালোকক আজি কেবিনেট ব্ৰিফিঙৰ পিছত মই ক'ম। ইমান বেয়া ইংগিত দিছে। তাৰমানে অসমীয়া মহিলা ছোৱালীসকলক লক্ষ্য কৰি দুইজনে ইমান বেয়া ইংগিত দিছে। পাৰ্টীয়ে যদি তেওঁলোকক এক্সপেল নকৰে, মইতো ভাবোঁ অসমীয়া মানুহৰ তাত তেওঁলোক সোমাব নোৱাৰিব। অসমীয়া নাই, কাৰোতে সোমাব নোৱাৰিব, কাৰণ মহিলাৰতো আৰু কোনো জাতি নাই। ইমান, আপোনালোক টিভিসকলে এইটো দেখুওৱা নাই। আজি দিল্লীৰ পৰা মোক কাটিংটো পঠাই দিছে এজন সাধাৰণ মানুহে, যে আছাম মে এছে ভি হোতে। কোনোবা হপাই মহিলাই তেওঁলোকক কিবা কৈছিলে যে ভোট নিদিওঁ বা কিবা তলৰ পৰা হয়তো চিঞৰিছিলে। তাৰ উত্তৰত তেওঁলোকে যিটো ইংগিত দিছে, ভাবিব নোৱাৰা বেয়া ইংগিত। আৰু আপোনালোকে কিয় সেইটো টিভিটো চলোৱা নাই, পৰ্টেলতো চলোৱা নাই, মই নাজানো, বা আপোনালোকৰ নজৰতে পৰা নাই নেকি। ইমান বেয়া, বিভৎস, ঘৃণনীয় ইংগিত দিছে, ভাবিব নোৱাৰে। অন্যান্য বাতৰিৰ বাবে চাই থাকিব নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।